খুমটাই বিধানসভা সমষ্টিত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজালে বিৰোধী কংগ্ৰেছ দলে চোতালে চোতালে বুথে বুথে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীৰ অংশস্বৰূপে গোলাঘাট জিলা কংগ্ৰেছৰ উদ্যোগত খুমটাইৰ গৰঙা চাহ বাগিচাৰ হেনচোৱা পঞ্চায়তত এখন ৰাজহুৱা সভা কংগ্ৰেছে অনুষ্ঠিত কৰে। চাহ বাগিচাখনৰ ১ নং ৱাৰ্ডত অনুষ্ঠিত ৰাজহুৱা সভাখনত বাগিচাৰ ৩০০ শতাধিক ভোটাৰ ৰাইজে অংশগ্ৰহণ কৰে। হেনচোৱা মণ্ডল কংগ্ৰেছৰ সভাপতি নীলকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপৰো সিদ্ধান্ত গ্ৰহণ কৰে বিৰোধী দলটোৱে। উক্ত সভাখনত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ অন্যান্য পিছপৰা শ্ৰেণীৰ উপসভাপতি পৰাণজ্যোতি শইকীয়া, গোলাঘাট জিলা কংগ্ৰেছৰ মুখপাত্ৰ দিগন্ত বাইলুং, গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদক সঞ্জীৱ তালুকদাৰ, গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সম্পাদক নিৰঞ্জন বৰা, গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰূপান্তৰ তাঁতী, গোলাঘাট জিলা কংগ্ৰেছৰ চাহ মজদুৰ আদিবাসী কোষৰ সভাপতি জিতেন কুৰ্মী, গোলাঘাট কঠালগুৰি ব্লক কংগ্ৰেছৰ সভাপতি টংক কমল গগৈ, কংগ্ৰেছৰ চাহ মজদুৰ আদিবাসী কোষৰ সম্পাদক লীলাধৰ মিদ্ধা, হেনচোৱা মণ্ডল কংগ্ৰেছৰ সভাপতি নীলকান্ত বৰাৰ লগতে কংগ্ৰেছ দলৰ ভালেসংখ্যক নেতাকৰ্মী উপস্থিত থাকে। মহামানৱ মহাত্মা গান্ধীৰ সপোন আছিল গ্ৰাম্য স্বৰাজ। এই গ্ৰাম্য স্বৰাজৰ যি সপোন আছিল, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰি গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ কথা চিন্তা কৰিছিল, প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা চিন্তা কৰিছিল। কিন্তু আমি দেখা পাইছোঁ বিজেপি চৰকাৰে এইবাৰ পঞ্চায়ত নিৰ্বাচনত তাৰমানে জয়ৰ তেওঁলোকে অনিশ্চয়তা দেখিছে আৰু জয়ৰ অনিশ্চয়তা দেখি বিধানসভাত আইন পাছ কৰিছে, কেবিনেটত আইন পাছ কৰিছে, পাছ কৰি পেলাই ৱাৰ্ড সদস্যসকলৰ চিম্বল নাইকিয়া কৰি দিছে। তেওঁলোকে এটা কথা প্ৰিপ্লেন কৰিছে বিজেপিয়ে যে আমাৰ গাৰ্জেন মিনিষ্টাৰ আছে প্ৰত্যেক ডিষ্ট্ৰিক্টতে, আৰু এই গাৰ্জেন মিনিষ্টাৰক লৈ পেলাই যিসকল ব্যক্তিৰ নিৰ্দলীয় হিচাপে জিকিব তেওঁলোকক তাৰমানে গামোচা পিন্ধাই পেলাই এটা পৰিকল্পিতভাৱে তাৰমানে বিজেপিলৈ নিবৰ কাৰণে এটা প্লেনিং কৰিছে। তাৰ বিপৰীতে আমি যিমানবিলাক বাগিচা এলেকালৈ গৈছোঁ, বাগিচা এলেকাত এটা কথাই কৈছে যে আমাৰ বিজেপিৰ যিটো ভিছন আছিল বা বিজেপিয়ে যিটো তেওঁলোকৰ ইস্তাহাৰত উল্লেখ কৰিছিলে যে তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিব লাগে, কিন্তু এতিয়ালৈকে সেই মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি হৈ ৰ'ল। এই সভাখন হেনচোৱা মণ্ডলৰ অধীনত গৰঙা বাগিচাত হৈছে। আগন্তুক পঞ্চায়ত নিৰ্বাচন, একচুৱেলি পঞ্চায়ত নিৰ্বাচন এইখন চৰকাৰে কৰিবনে নকৰে আমি সন্দেহ আছে, কাৰণ তেওঁলোকে বিভিন্ন আঁচনিৰ ধন ভোটাৰসকলক সৰ্বসাধাৰণক দিব পৰা নাই, যাৰ কাৰণে তেওঁলোক এতিয়া নিৰ্বাচন পাতিবলৈ ভয় কৰি আছে। যদি এই মুহূৰ্তত যদি চৰকাৰে পঞ্চায়ত নিৰ্বাচন পাতে হয়তো তেওঁলোকে একেবাৰে হাৰিব আৰু আমাৰ কংগ্ৰেছ দল গোটেই অসম জুৰি জিকিব। সেই ভয়তে তেওঁলোকে এতিয়ালৈকে নিৰ্বাচন পাতিব বিচৰা নাই। যদি নিৰ্বাচন পাতে আমি এই নিৰ্বাচনক লৈ এই নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ ৰাইজ, গৰঙাবাসী ৰাইজ আমাৰ সম্পূৰ্ণ সমৰ্থনত আছে, আমাৰ কংগ্ৰেছ দলৰ সমৰ্থনত আছে। বহুসকল মানুহ আহি ইয়াত সমবেত হৈছে, যিসকলে আমাক আগন্তুক নিৰ্বাচনত তেওঁলোকৰ বহুমূলীয়া ভোট দি জয়যুক্ত কৰাম বুলি আমাক কথা দিছে। ভাস্কৰ ৰাজগুৰুৰ ৰিপৰ্ট, দৃষ্টিকোণ।